Hi everyone, this is Priyanka here. Welcome to my channel Let's Get Smart. মই আগৰ ভিডিঅ'ত তোমালোকৰ দ্য ভয়েস অফ দ্য ৰেইনৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিছিলোঁ। আজি ষ্টেঞ্জা ৱাইজ কুৱেশ্যন এণ্ড এনচাৰ্ছবিলাক ডিছকাছ কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড। আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাবা। চ' ফাৰ্ষ্ট ষ্টেঞ্জাটো হৈছে And who art thou, said I to the soft falling shower, which strange to tell gave me an answer, as here translated, I am the poem of earth, said the voice of the rain, eternal I rise, impalpable out of the land and the bottomless sea, upward to heaven, whence vaguely formed, altogether changed and yet the same. যিহেতু মই আগৰ ভিডিঅ'ত তোমালোকক ষ্টেঞ্জা ৱাইজ এক্সপ্লেনেশ্যন কৰিছিলোঁ যে ইয়াত যেতিয়া কবিয়ে বৰষুণক সুধিছে যে তুমি কোন, তেতিয়া বৰষুণে এনচাৰ দিলে যে মই পৃথিৱীৰ এখন কবিতা। তেতিয়া কবিয়ে নিজে আচৰিত হৈ গ'ল যে বৰষুণে কেনেকৈ কথা ক'ব পাৰে, কাৰণ আমিতো জানো আমি মানুহেহে কথা পাতোঁ, চ' বৰষুণেতো কথা পাতিব নোৱাৰে। চ' সেইটোৱে কৈছে। এতিয়া কুৱেশ্যন চোৱা, হোৱাট ইজ the name of the poem and who is the poet? Answer to হৈছে the poem is the voice of the rain and the poet is Walt Whitman. আমি সবে জানো, মই আগতে আলোচনা কৰিছিলোঁ তোমালোকৰ লগত। নেক্সট 2 নম্বৰটো চাবা, what was the answer of the shower? The shower answered that it is the poem of earth. ইয়াত shower means বৰষুণ হৈছে, বৰষুণৰ কথা কোৱা হৈছে। চ' যেতিয়া কুৱেশ্যন কৰিছিলে বৰষুণক, তেতিয়া বৰষুণে এনচাৰ দিছিলে যে মই পৃথিৱীৰ এখন কবিতা। 3 নম্বৰটো চাবা, হোৱাট ইজ ষ্ট্ৰেঞ্জ ফৰ দ্য পয়েট টু টেল এণ্ড ৱাই? ইট ৱাজ ষ্ট্ৰেঞ্জ টু টেল দেট দ্য ৰেইন ৰিপ্লাইড টু দ্য পয়েটছ কুৱেশ্যন বিকজ ইট ইজ নেভাৰ এক্সপেক্টেড ফ্ৰম ছাচ এ নেচাৰেল অবজেক্ট টু আণ্ডাৰষ্টেণ্ড হিউমেন লেংগুৱেজ এণ্ড টু এনচাৰ ইন দিয়াৰ অ'ন ৱে। মানে ইয়াত কবিয়ে কৈছে যে যেতিয়া মই সুধিছোঁ বৰষুণক, যে তেতিয়া বৰষুণে লগে লগে এনচাৰ দিলে যে মই পৃথিৱীৰ এখন কবিতা। তেতিয়া কবিয়ে নিজে কি হৈ গ'ল, আচৰিত হৈ গ'ল যে প্ৰকৃতিয়ে সৃষ্টি কৰা এনেকুৱা উপাদান কেনেকুৱা কথা এনচাৰ দিব পাৰে। চ' সেইটোৱে কৈছে। 4 নম্বৰটো চাবা, ফ্ৰম ৱেৰ ডাজ দ্য ৰেইন rise eternally হ'ব? The rain says that it rises eternally from the ground and from the bottomless sea. So এইটোতো আমি জানো যে বৰষুণ আমাৰ পৃথিৱীত পৰে আৰু পৃথিৱীৰ পৰা আকৌ বাষ্প হৈ ওপৰলৈ উঠি যায়। So 5 নম্বৰটো চাবা, find a word in the extract which means something cannot be touched. যে তুমি ইয়াত কৈছে যে ৱাৰ্ডটো লিখা যিটো আমি টাচ কৰিব নোৱাৰোঁ, চুব নোৱাৰোঁ। চ' ইয়াত কবিতাটো দিয়া আছে ৱাৰ্ডটো ইম্পেলপেবল। এতিয়া ছেকেণ্ড ষ্টেঞ্জাটো চাবা, I descend to leave the drops, atoms, dust layers of the globe, and all that in them without me were seeds only, latent, unborn, and forever by day and night I give back life to my own origin and make pure and beautify it. মই আগতে কৈছিলোঁ যে বৰষুণে কৈ আছে যে মই পৃথিৱীত নামি আহোঁ, কি কৰোঁ, এই পৃথিৱী ধূলিকণা এইবিলাক চব কি পৰিষ্কাৰ কৰি দিওঁ, আৰু যিবিলাক গছ মাটিৰ তলত বীজবিলাক পুতি দিয়া হয়, সেই গছবিলাকক কি কৰি জন্ম ময়ে দিওঁ, আৰু ৰাতি আৰু দিনতে কি মই পৃথিৱী কি কৰি নিজৰ জীৱনলৈ ঘূৰাই দিওঁ, আৰু গোটেই পৰিৱেশটো কি কৰি তোলোঁ, পিয়'ৰ এণ্ড বিউটিফাই, পৰিৱেশটো সুন্দৰকৈ গঢ়ি তোলোঁ। এতিয়া কুৱেশ্যনবোৰ চোৱা, হু ইজ দ্য আই হেয়াৰ? ইয়াত আই মানে কি, কোনে কাৰ কথা কৈছে? দ্য আই ইজ দ্য ভইচ অফ দ্য ৰেইন, পৃথিৱীৰ এখন কবিতা, আৰু এইটো কি, আই হৈছে বৰষুণৰ মাত। ফাইণ্ড এ ৱৰ্ড ইন দ্য এক্সট্ৰেক্ট হুইচ মিন স্মল অৰ টিনি পাৰ্টিকেলছ। ইয়াত কৈছে যে একদম সৰু সৰু কণা তোৰ ৱৰ্ড কি, শব্দটো কি? দ্য ৱৰ্ড ইজ এটমিজ। ইজ ৰেইন এ ব্লেছিং অন দ্য আৰ্থ? ইফ চ' চাইট দ্য ৰিজন। কৈছে বৰষুণ আমাৰ কাৰণে আশীৰ্বাদ নেকি? যদি হয় তেনেকুৱা কাৰণ দেখুওৱা। য়েছ, দ্য ৰেইন ইজ এ ব্লেছিং অন দ্য আৰ্থ। ৰেইন washes all the dirts, atoms of the earth. It cures droughts also.
it grows plantation and makes the world green. The rain gives life to the own origin and makes it pure and beautiful. যে বৰষুণে কি কৰে আমাৰ যেতিয়া পৃথিৱীত নামি আহে তেতিয়া পৃথিৱীত কি কৰে লেতেৰা ধূলিৰ বস্তু এইবিলাক কি কৰি দিয়ে সব ৱাশ কৰি দিয়ে আৰু কি কৈছে ইট গ্ৰোজ প্লেণ্টেশ্যন মানে তোমাৰ কি যে গছবিলাক কি ডাঙৰ দীঘল হওঁতে সাহায্য কৰে আৰু আমাৰ পৰিৱেশটো ধুনীয়া কৰি ৰাখে 4 নম্বৰটো চাবা what are the things the rain does to the place its origin তো কৈছে যে বৰষুণৰ সৃষ্টি কেনেকুৱা হয় the rain washes all the dirt atoms of the earth it grows plantation and makes the world green without rain the seeds will be remain the same hidden and unborn it gives life to the earth beautifies the world and makes it pure ইয়াত কৈছে যে কি বস্তু যেতিয়া বৰষুণে পৃথিৱীলৈ নামি আহে তেতিয়া কি কৰে কৈছে ফাৰ্স্ট হৈছে যেতিয়া বৰষুণে নামি আহে ফাৰ্স্ট হ'ল তোমালোকৰ পৃথিৱীৰ লেতেৰা বস্তুবিলাক কি কৰি দিয়ে সব ৱাশ কৰি দিয়ে নেক্সট হৈছে ইট গ্ৰোজ প্লেণ্টেশ্যন মিন্স গছবোৰ কি কৰি দিয়ে ডাঙৰ দীঘল হৈ যায় যেতিয়া বৰষুণৰ পানীটো পায় আৰু পৰিৱেশটো কি গ্ৰীণ গোটেইটো সেউজীয়া হৈ থাকে so yet gives life to earth and beautifies the world and makes it pure আৰু কি কৰি দিয়ে পৃথিৱী এখন কি নতুন জীৱন দিয়ে আৰু গোটেইটো কি কৰি দিয়ে সুন্দৰকে পৰিৱেশটো সজাই ৰাখে এতিয়া থাৰ্ড ষ্টেঞ্জাটো চাবা for song issuing from its birthplace after fulfillment wandering wrecked or unwrecked duly with love returns ইয়াত কৈছে যেতিয়া মই বুজাইছিলোঁ তোমালোকৰ আগতে যেতিয়া ছিংগাৰ এজনে কিবা এটা গান লিখে বা গান যেতিয়া গায় তেতিয়া আমি কি কৰোঁ আমাৰ উইদাউট ছাপৰ্টিং সেইটো কি ফেমাছ নহ'লে ভাল নালাগে বা সিহঁতৰো ভাল নালাগে তেনেকুৱাই চ' ইয়াত কৈছে যে হোৱাট ইজ মিন্ট বাই চংটো কি বুজাইছে ইয়াত ভইচ অফ দ্য ৰেইনৰ লগত দ্য চং মিনছ দ্য চং অন দ্য আইডিয়াছ অফ এ পয়েট মে হিমছেল্ফ এৰাইজিং ফ্ৰম দ্য কোৰ অফ দ্য চ'ল এই বৰষুণৰ লগত যেতিয়া কথা পাতিছে সেইটো ভিতৰৰ পৰা আহিছে চংটো যেতিয়া বৰষুণৰ লগত কথা পাতি যেতিয়া বৰষুণে এনচাৰো দিলে যে মই পৃথিৱীৰ এখন কবিতা 2 নম্বৰটো চাবা হোৱাট ইজ দ্য সংছ বাৰ্থ প্লেচ আৰু গানটোৰ জন্মস্থান ক'ত দ্য বাৰ্থ প্লেচ অফ দ্য চং ইজ দ্য পয়েটছ হাৰ্ট আৰু কবিৰ মনৰ পৰা কি এই বৰষুণৰ বিষয়ে যিটো গান সেইটো ওলাইছে এক্সপ্লেইন দ্য লাষ্ট লাইন আৰু লাষ্ট লাইনটো কি কৈছে ইয়াত The last line means that after watching about the poet's song returns with lots of love in wrecked or unwrecked form. যেতিয়া কবিৰ এই ভইচ অফ দ্য ৰেইন যিটো সং আছে সেইটো কি কৈছে মানুহে কি ভাল পাইছে যেনেকৈ আমি ভাল পাইছোঁ পঢ়ি ইমান সহজ ভাষাত বৰষুণৰ যি মিনিংটো বৰষুণ হোৱাৰ যিটো মিনিংটো অৰ্থটো সেইটো কি কবিয়ে গানৰ থ্ৰুত বুজাই দিছে ইমান ভালকৈ সো আশা কৰিছোঁ তোমালোকে ইনষ্ট্ৰাকশ্যনবিলাক ভালকৈ বুজি পাইছা ভাল লাগিলে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিবা ভালকৈ পঢ়িবা থেংক ইউ